নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি যোৱাকালিয়ে আহি থকা দিনৰ 12টা বজাতে অহা আৰু আহি এতিয়া 7টা বাজিলে। আজি আলু আহি গ'লোঁ, এইপিনে আলু পালোহি। আলু অকণমান আপোনালোকক দেখাই দিম। আলু জেগাটো মানে অৰুণাচলৰ দেখাই আছোঁ। এইপিনে আলু এইপিনে দেখাই দিছোঁ। আলু তো বন্ধুসকল, আজি মানে ৰাতিপুৱাই আমি গাড়ী ভাড়া এটাত যাম বুলি ভাবিছোঁ। অৰুণাচলৰ আলুলৈ যাম বুলিছোঁ। আলু মানে আলঙলৈ যাম বুলি ভাবিছোঁ আৰু 12টা বজাত যাবলৈ কৈছে। গতিকে টি গাৰ্ডেনৰ মেচিন এটা নিম আৰু গৈ পিনে মানে অৰুণাচলৰ যিটো আলুৰ মানে ভিউটো আপোনালোকক দেখাম। আপোনালোকে চাই ভাল পাব। আৰু যি অৰুণাচলৰ পাহাৰীয়া ঠাই মানে 150 কিলোমিটাৰমান ওপৰলৈ উঠিব লাগিব। এটা ভয়ানক জেগা আৰু জেগা মানে বহুত ধুনীয়া ভিউ আপোনালোকক দেখাম। আপোনালোকে চাই ভাল পাব আৰু তেন্তে যাওঁ ফটাফট। এইফালে বহুত ধুনীয়া ভিউ, আপোনালোকেও চাই বহুত ভাল পাব। প্ৰথম ষ্টাৰ্টিঙতে ইমান ধুনীয়া ভিউ চাওক। আপোনালোকক প্ৰথম এইপিনে চাওক কিমান ধুনীয়া ভিউ, আৰু ভিউটোৱে চাওক গছ গছনি পাহাৰৰ কিমান ধুনীয়া এটা ভিউ দেখাইছোঁ। আৰু আপোনালোকে আগলৈ গ'লে আৰু ধুনীয়া পাব। চাওক, দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক। সঁচাকৈ মানে ষ্টাৰ্টিঙতে মানে পাহাৰৰ ভিউটো ইমান ধুনীয়া লাগিছে নহয়, কিন্তু ৰাস্তাটোহে ক'ব পৰা নাই। কাৰণ ৰাস্তাটো মানে এতিয়া প্ৰথম ষ্টাৰ্টিঙতে অলপ ওপৰলৈ আপ হৈ গৈ আছে, কিন্তু মাজত বা আৰু ওপৰত গৈ কিমান ওখ হ'ব পাৰে মানে নিজেই মানে এটা অনুমান কৰিছোঁ যে বহুত ওখ হ'ব পাৰে চাগে। কাৰণ ষ্টাৰ্টিঙতে অলপ ওপৰলৈ উঠিব লগা হৈছে আৰু গাড়ীখনো অকণমান ঘেৰাই গৈছে। সেইটো কাৰণে মানে গম পাইছোঁ। আলুলৈ গৈ আছোঁ এতিয়া আমি পাহাৰীয়া ৰাস্তাত। এইফালে চক মাটি আৰু ৰঙা কিবা মাটিখিনি শিলখিনি ৰঙা দেখাইছে। এইখিনিত চক আৰু দেখি এনেই ভাল লাগিলে। ভাল লগাৰ কাৰণে গাড়ীখন ৰখায়ো অকণমান মানে যেতিয়া নেকি পাইছোঁ আৰু অলপ ভাল এটা ভিউ এটা পাইছোঁ, সেইকাৰণে মানে অকণমান এইখিনি উঠাই দিলোঁ। আপোনালোকক চব এইখিনি দেখাই দিছোঁ। ৰখি পিনে মই উঠাইছোঁ মানে ভিডিঅ'টো কৰিছোঁ। আৰু এইখিনি চব গাড়ী ৰখাই লৈ পিনে ভিডিঅ'টো কৰি লৈছোঁ, দেখাই দিছোঁ চব। এইফালে পৰিৱেশৰ ভিউটো ধুনীয়া, কিন্তু এইফালে চাওক গাড়ী নুঠিছে। ওপৰলৈ উঠিছোঁ যেতিয়া নেকি গাড়ীৰ চাউণ্ডটোৱে চাওক আপোনালোকে কেনেকুৱা চাউণ্ড দিছে। গাড়ী ঘেৰাই গৈছেগৈ। আৰু এতিয়া ভিডিঅ'ত দেখাত আপোনালোকে মানে আপ যেন নেলাগিব পাৰে, কাৰণ কিন্তু গাড়ী চাউণ্ডটোৱে গম পাব লাগে যে আপোনাৰ কিমান আপ আছে। আৰু এইফালে পাহাৰ যেতিয়া নেকি ৰাতিপুৱা পাইছোঁ, ৰাতিপুৱা গোটেই কুঁৱলী মৰা নিচিনা লাগিছে। এতিয়া গৰম দিন, যিহেতু মানে গৰম দিনতো এনেকুৱা মানে পাহাৰৰ ওপৰত চব কুঁৱলী মৰা নিচিনা। কিমান ওপৰত আছোগৈ ঠিকন নাই। বহুত ওপৰলৈ উঠি গ'লোঁ। ৰাতি ভাগত গৈ থাকোঁতে আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। এইখিনি যিখিনি পাইছোঁ এতিয়া ৰাতিপুৱা সময়ত আপোনালোকক চব কেনেকুৱা কুঁৱলী মৰা নিচিনা দেখাইছে। কিমান দূৰত গোটেই কুঁৱলী মৰা লিখা দেখাইছে আৰু গাড়ীৰ ওচৰত দেখা নাই, কিন্তু কিমান এটা ধুনীয়া। আৰু ওপৰলৈ উঠি গৈ আছোঁ, যিমান পাৰোঁ ওপৰলৈ গৈ আছোঁ। ৰাতিপুৱা যেতিয়া নেকি হ'ল পোহৰ ভাগতে সোনকালে যাওঁগৈ বুলি, যাতে মানে গাড়ী মটৰ অলপ কম আছে যেতিয়া নেকি এতিয়া সেই ভাগতে যাওঁ বুলি গৈ আছোঁ। এতিয়া মানে আলুলৈকে বুলি কৈছিলে, আলু পালোঁ। আলু পাই আৰু 22 কিলোমিটাৰ আছে বুলি কৈছে। এজনে আগবাঢ়ি গৈ আছে, তাৰ পিছে আমিও গৈ আছোঁ। মানে যিমানখিনি আহি আছোঁ সকলো জেগা মানে পৰিৱেশৰ ভিউবোৰ সকলো ইমানে ধুনীয়া, ইমানে মজা লাগিছে নহয়। যিমানে ওপৰলৈ গৈ আছোঁ সিমানে ধুনীয়া হৈ গৈ আছে, কিন্তু সকলো জেগাতে মানে চব জেগাতে ভিডিঅ' কৰাটো সম্ভৱো নহয়। তাহলে এটা ঝৰ্ণা আছে আৰু ঝৰ্ণাটো দেখাই দিছোঁ সেইপিনে চক ইমান তলত আছেগে।
য'ত পেলাবলৈ তাৰ জেগা এতিয়াও পোৱাগৈ নাই। আমি কি আনিছোঁ কিনা ন দেখাইছোঁ বাৰু, দেখাম মই। আৰু যিটো বস্তু আনিছোঁ তাত নমাবলৈ মানে চব কোনটো ৰাস্তাত যাব লাগে, এইপিনে এই ৰাস্তাটোত যাব লাগে। এইটো টাউন আছে, কিমান টাউন এনেকৈ গৈ একদম মানে সেইফালে দেখিছে এইটো টাউন কিমান তলত আছে চব। মই যাবলৈ সাহসে কৰা নাই, লগতো গুচি গ'ল। মই ৰখি দিছোঁ এতিয়া বৰ্তমান, আৰু সি গৈ আছে। চাই লওক তাত জেগাটো যদি ভাল হয় তেতিয়াহ'লে মই নমাম। আৰু এইপিনে দেখিছে আৰু এটা দেখাওঁ, এই পাহাৰীয়াত মানে কেনেকুৱাকৈ এইবোৰ ধান, এইখিনি দেখিছে হালধীয়াখিনি ধান খেতি কৰিছে। আৰু ধান হ'লেই এইটিকে পথাৰত কৰিছে, এইখিনি ধান কৰিছে, তাতো কৰিছে। এফালে এইদিকে দেখিছে আৰু নতুনকৈ ৰাস্তা বনাই আছে, এফালে এদিকে বনাই আছে। আৰু এইদিকে কিমান ধুনীয়া দেখাইছে সেই জেগাটো, এইখন চাওক। এদিকে লিখা আছে আয়ুষ্মান ভাৰত, দেখিছে এইপিনে। এদিকে তললৈ গৈ আছে, ৰাস্তাটো পূৰা ডাউন আছে এনেকৈ। এদিকে পাহাৰ খান্দি আছে, পাহাৰ কাটি দিলে। পাহাৰ চাওক এইপিনে কিমান ওপৰলৈ কাটিছে, এদিকে দেখিছে এইটো। এদিকে চাওক এইবোৰ কিবা উইথ হৈছে, কি উইছে নাজানো বাৰু। পাহাৰত ইমান ওপৰত কেনেকৈ উইথ হৈছে নে নিজে গজিছে এইটোও নাজানিছোঁ। ইমান ওপৰলৈ কেনেকৈ কি হৈছে দেখিছে। আৰু মই মানে এতিয়া কি হ'ল, মই ৰখি দিলোঁ ইয়াতে। সি গ'ল, পাইছে কি নাই পোৱা মই দেখাই নাই তাক। আৰু কেনেকুৱা কি মোৰ মানে দেখিয়ে মানে যিখিনি সাহস আছিলে, আজি সাহস একেবাৰে মানে ইয়াত নাইকিয়া হ'ল। মোৰ মানে বুকু আৰু ডাঠ কৰিবলৈ নাই, একদম পাতল হৈ গ'ল। ইমান মানে ভয়কৈ আহিছোঁ নহয় পাহাৰত। আৰু প্ৰথম বুলি ক'লেও নহয়, এনেই পাহাৰত চলাইছোঁ, সৰু সুৰা পাহাৰবোৰ চলাইছোঁ, কিন্তু ডাঙৰ পাহাৰত চলোৱা নাই। আজি যেনেকুৱা মানে ডাঙৰ পাহাৰ, আলু তাত দেখালোঁ, আলু পালোহি বুলি, আলু পাই গ'লোহি বুলি ভাবিছিলোঁ। কিন্তু আলুৰ পৰা আৰু 22 কিলোমিটাৰমান বৰ্তমান আহি গ'লোঁ। আলু যিটো টাউন আছিলে জেগাটো, তাৰ পৰা আহি গ'লোঁ আৰু 22 কিলোমিটাৰমান। এইপিনে দেখিছোঁ তাৰ এখন গাড়ী গৈ আছে, একদম গাড়ীখন দেখা পাইছোঁ অলপ দূৰত, চাওক। তাৰ গাড়ীখন একদম জুম কৰি দিছিলোঁ, দেখিছে পাহাৰ কিমান তলত। এইপিনে তলত চাওক, আৰু এইফালে ওপৰত চাওক। আৰু সি গৈ পাইছেগৈ। আৰু ঘূৰাবলৈ জেগা আছে কি নাই মই নাজানো, সেইকাৰণে মোৰ গাড়ীখনো অলপ পুৰণা যে, সেইকাৰণে মানে মই যোৱা নাই। আৰু চাই লৈছোঁ সি যদি পায়গৈ মই তাৰপিছত যাম। আৰু আমি আনিছোঁ মানে মেচিন কেইটামান লৈ আহিছোঁ, ইমান লোডিঙত দেখাই দিছোঁ মেচিনকেইটা কেনেকুৱা কি আনিছোঁ আপোনালোকক। মেচিন গাড়ী গাড়ীখন মানে মেচিন লৈ আহিছোঁ ইয়াত, মানে টি গাৰ্ডেনৰ মানে মেচিন লৈ আহিছোঁ। আৰু এতিয়ালৈকে মানে সি নমাবলৈ কৈছে, মই এতিয়া কি কৰোঁ কি নকৰোঁ। মোৰ গাড়ীখন যিহেতু পুৰণা অলপমান, পুৰণা হোৱাৰ কাৰণে নমাবলৈ ভয় লাগিছে। পাহাৰত আকৌ উঠাবলৈ দিগদাৰ হৈ যাব খালী গাড়ী, সেইকাৰণে মানে মই নমাই নাই এতিয়া। সেইকাৰণে তাক চাই লওঁ, নমাওঁ বুলি ভাবিছিলোঁ, তথাপিও নমাই দিলোঁ। এতিয়া এইফালে আহি গ'লোঁ, মই খোজকাঢ়ি গাড়ীখন লৈ আহিলোঁ আৰু খোজকাঢ়ি আহি গ'লোঁ। এইপিনে চব এনে নদীখন আছে আৰু এইপিনে ৰাস্তা বনাই আছে, ৰাস্তাত চব मुश्किल से यहाँ से लाया। नहीं ठीक है नहीं वो उसको हम भी मालूम है ना। अरे हम जबरदस्ती करने दे, थोड़ी ना देगा, पलटी मार देगा इधर। क्या हुआ कि गाड़ी इधर में नहीं है? नहीं हाँ गाड़ी और नहीं ले जाएगा, खाली उधर में रहेगा। उधर में वो बोले मैं उठा देना, उधर थोड़ा रेस्ट करेगा बोल रहा है। और रेस्ट करने रेस्ट करेगा, हाँ रेस्ट करेगा। इसे देख के रेस्ट हो गया है। चलो आओ ना। अरे बोले सब किमान दो सर को भी मिल तो हम मिला है, किमान दो आसे अपने खुश के भी कुछ हो गया। हम बोल दिया किमान डाउन आसे মানে ভয়ানক জেগা, একেবাৰে ভয়ানক। এইপিনে নদী, এইপিনে এইপিনে নদী কাষতে হ'লে নদী কিমান তলত আছে দেখিছে। JCB কাম কৰি আছে, হ'লে বলেও গাড়ী কিন্তু নামি গৈছে, আমাৰ গাড়ী নামো ইয়াত। গতিকে চাহ পুলি উলিয়াও মানে এখনে চাহ
পাত চিঙা নাই বেলেগ ওপৰ গ'লে কাটিং কৰিব যেন পাইছোঁ এইখিনি চব মালিক সেইটো হৈ আছে তাৰ লগতে আমিও বলে উঠি যাব নেকি এদিকে অঁ বলে উঠি যাব এদিকে नहीं छोटा वहाँ तक लाया है यहाँ से आप जेसीबी से कैरिंग करके नहीं तो बोलेरो का ऊपर में रख के हाँ बोलेरो का ये बोलेरो किसका है ये आपका तो आया नहीं ये मेरा नहीं ना नहीं हो जाएगा वो जेसीबी के ला फीता ले आया ना फीता उठा के ले 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 आएगा तो बेल ले आया वो इसे उठा हाँ बेल ले आया बेल सब जगह में उठा सकेगा ना हाँ एक के ले आएगा लोग इतना धोखो के क्या हम इतना अब मेरा also भी गुस्सा है उठता है छोटा गाड़ी उसका अलग है हम लोग का अपना ये नहीं है ना ताकत नहीं है हमारा तो गाड़ी खराब है अभी तो स्टार्ट नहीं हुआ देखो हाँ ये कैसा है पारस का है क्या गाड़ी अपना है उतना से वो मालिक मत ना बोला बोलता नहीं मालिक नहीं वो मशीन का मालिक बोला है चिकन कौन बना सकता है चिकन हम तो चिकन नहीं खाएगा चिकन मछली कुछ नहीं खाएगा मेरा खाली निरामिष चलेगा हम हमारा पिताजी माने मर गया ओहो ऐसा ना हाँ वो माने वो देखो मेरा गाड़ी छोटा गाड़ी भी आता है उठता है चलो भाई ऊपर में ताजुआ सांघर आई गल आमी सांघर हेफाले एदिके थोड़ा आराम कर लो आराम कर रहा गरम बहुत ये चप्पल पहन जगह दे आप दोनों के लिए एक केस ला दिया देखो एक केस खाने से तो हो जाएगा 300 रुपये का आदमी टाइगर होना चाहिए डरता है तो खाएगा इतना नहीं डरा है पूरा आ गया जगह में नहीं কুকুৰা সেইটো এইটো হ'ল জুই ধোৱা চাং মাংসবোৰ বনাব কৈছিলে এতিয়া মাংস মানে আমি নাখাওঁ যে হেৰি আছে সেইকাৰণে মানে হেৰি কৰা নাই আৰু এইফালে আমাৰ এই টিকটক বনাই যে জবলা নাহকটীয়া নে ক হয় জবলা টিকটক বনাই যে তেওঁলোকে ছেম নহয় জানো জবলা বুলি ক'লেও বেয়া নহয় ডাপ্লিকেট জবলাই আৰু और बड़ा नहीं होगा ये आज बताओ कल सुबह एकदम मॉर्निंग में फ्रेश में এইফালে মালিকৰ ঘৰৰ পৰা আহি গ'লোঁ আহি পিনে এতিয়া বহুত তললৈ গাড়ী ওচৰলৈ গৈছোঁ কি হয় চাওঁ এতিয়া জেচিবি চেচিবি ৰখি আছে পিনে এইফালে গা পা ধুই ল'লোঁ এতিয়া ঠিক আছে গাটো ধুই ল'লোঁ আহি পিনে ইমান গৰম মাৰিছে নহ'লে সহ্য কৰিব পৰা নাছিলোঁ আৰু গা ধুই লৈ এইটো পাইপত হে এদিকে এইপিনে গুৰিজানৰ আমাৰ পানীটো তিনিচুকীয়া মানে গুৰিজানৰ এজন আছে ই ইয়াতে থাকে কালি পৰহি যাম ৰে ভাইটি অঁ ই যাব ঘৰলৈ যাম কৈছে বহুত দিন হ'ল কেইবছৰ গ'ল হা 2.5 মহিনা হ'ল 2.5 মহিনা 2.5 মহিনা একদম মানে ফেক্টৰী চাহ ফেক্টৰীত কাম কৰিম বুলি আহিছিলে এইফালে কাম কৰিবলৈ চব ইদে চব কৰি দিও এইফালে ইয়াত এতিয়া এই চাহ ফেক্টৰীত কৰিম বুলি এতিয়া ইয়াতে গাহৰি চাহৰি দানা দিয়ে ফেক্টৰী মালিকৰ ঘৰতে আছে আৰু মালিকৰ মানে কম নাই অঁ মালিকৰ কম নাই গতিকে আৰু এইফালে মই গা ধুইছিলোঁ এইটোত এইপিনে পানী মানে কি হ'ল টিউবৱেল মাৰি থাকিব দৰকাৰ নাই সেইডাল পাইপডালত পানী আহে দেখিছে মানে এইটো জোৰণি পানীটো এনেকৈ আহি থাকে ইয়াতে গা ধুলোঁ গা ধুই মেলি হৈ গ'ল এতিয়া কাপোৰ পানী পিন্ধি আকৌ যাব লাগে টাইম বহুত হৈ গ'ল কালি 12টা বজাতে অহা ইয়াত এইপিনে দেখিছে পাহাৰবোৰ কিমান দেখা যায় চব এদিকে হেলনীয়া এদিকে দেখিছে এই গোটেই পাহাৰ মাজত আছোঁ এতিয়া গা পা ধুই লোৱা হৈ গ'ল যিহেতু মানে গোটেই পাহাৰ মাজত আছোঁ গা পা ধুই ল'লোঁ যদি এতিয়া ওলাই যাব লাগে ভাত দুটামান খুৱাব মালিকে ভাত দুটামান খাই লওঁ এয়া এতিয়া ওলাই লওঁ ফালে চাহটো ধুই ল'লোঁ পূৰা লেতেৰা গৈছিলে চাহটো ধুই মেলি এতিয়া চাহটো লৈ যাওঁ যাওঁগৈ মানে এইটো চাহটো মেলি থৈছোঁ
শুকালো লৈ যাওঁ গাড়ীত হ'লেও মেলি থ'ম শুকাব ঠিকেই আছে চাওক এইপিনে পাহাৰবোৰ ইমান মজা লাগিছে জেগাবোৰ ইমান মজা আকাশখন কেনেকুৱা ধুনীয়া লাগিছে দেখিছে এইপিনে গোটেই চাহৰ আমি যিহেতু মানে চাহৰ হেৰি আনিছোঁ JCB নমাই দিলে আৰু নেদেখালোঁ মই দেখাবলৈ সময় হেৰি কৰিব নহ'ল কাৰণ চিধা লগাব লগা হ'ল যে সেইকাৰণে দেখুওৱা নহ'ল যিহেতু মানে চাহৰ ফেক্টৰী বনাব সেইকাৰণে এইবোৰ চাহ গছক চাহ ইমান দেখিছে চাহ ওখ হৈ গৈছে পূৰা চাহপাত ছিঙিব পৰা নাই মানে ফেক্টৰী নাই যে এইবোৰ গছ দেখিছে কিমান ওখ গছৰ লেখীয়া হৈ গ'ল চাহ কাটি পিনি আকৌ কাটিং কৰিব মানে এতিয়া ফেক্টৰীটো বনাব আৰু ইয়াত এই ফেক্টৰীৰ মেচিনে আনিছিলোঁ খাই বৈ এটাই পিনে এতিয়া যাওঁ বুলিয়ে ওলালোঁ আৰু এই চাংঘৰৰ পৰা নামিছোঁ আমি এইপিনে ঘৰলৈ যাওঁ এতিয়া হৈ গ'ল খোৱা বোৱা হৈ গ'ল গেঞ্জি পিন্ধি ময়ো এইপিনে চাৰ্টটো তিতা গাই এনেকৈ কৈছোঁ দিয়া উপায় নাই আৰু তিতা গাই একদম গৰম যেনেকুৱা গৰম লাগিছিলে প্ৰস্ৰাৱ চব ৰঙা হৈ গৈছে আমাৰ মানে অৰুণাচলৰ ৰ'দৰ লগত আমাৰ জলবায়ুটো আমাৰ এডজাষ্ট নাই হোৱা অসমৰ লগত ইয়াত গৰমটো বেছিতো সেইটো কাৰণে আৰু ৰ'দতে মানে আমি মেচিন নোহোৱা হ'ল সেইটো কাৰণে গৈ আছোঁ এতিয়া দেখিছে এইপিনে ৰাস্তাটো মানে পুৰা ডাউন এইটো খোজকাঢ়ি যোৱা এইটো তাৰপিছত মেচিনকেইটা নমাই থোৱা আছে কিজানি গতিকে আমি ভাত খাবলৈ গৈছিলোঁ ভাত ঘৰত কিন্তু মেচিন নমোৱা জেগাটো আমি ইয়াৰ পৰা এইটো ফেক্টৰীটো ইয়াতে বনাই আছোঁ ফেক্টৰীটো দেখাই দিম এইফালে মানে মেচিনকেইটা ইয়াতে থৈ দিছে এবাৰ দেখাই দিছোঁ মেচিনকেইটা এইডোখৰ আমি আহিলোঁ যে এইটো চকা এইকেইটা মেচিনকেইটা দেখিছে তাতে নমাই থৈছে এইটো ঘৰ এইটো ফেক্টৰীটো এইটো বনাইছে নতুনকৈ মানে সৰু সুৰাকৈ বনাইছে যিহেতু মানে অৰুণাচলৰ ডাঙৰ মেচিন হ'লেতো বহুত মেচিন লাগিব ডাঙৰ ঘৰ বনালে সেইকাৰণে সৰু মেচিন লৈছে ঘৰটো মানে সৰু ঘৰ মানে এটা আহিকে নতুনকৈ অলপ এইবোৰ চাহ গছ ৰুইছে সেইখিনি এইবিলাক মানে দেখিছে চাহবোৰ গছ ওখ হৈ গ'ল চাহ গছ বেছি নাইতো সেইটো কাৰণে এটা ওলাই বনাইছে আৰু চাওক এইফালে আমি এতিয়া উঠি যাব লাগিব ক'ত এইফালে চাওক এইটো কিমান মানে ওখ এজন গৈ আছে এইটো সকলোৱে উঠি গৈ আছে এতিয়া খোজকাঢ়ি একদম ডাউন ইয়াৰ তলত আমাৰ গাড়ী তলতে নমাই দিলে পাছত নিওঁতে মানে JCB টানি উঠালে নহ'লে ইয়াত আমাৰ গাড়ী নুঠেই যিটো অৱস্থা খোজকাঢ়ি যাবলৈ মানে দিগদাৰ হৈছে ইমান কষ্ট কেনেকৈ খোজকাঢ়িব লগা আছে দেখিছে এইপিনে কিমান ৰ'দত খোজকাঢ়ি যাব লগা হৈছে এতিয়া কেনেকৈ ঘৰ পামগৈ কেতিয়া পামগৈ সেনেকুৱা লাগিছে আৰু ঘৰ পাওঁতে মানে আকৌ কাইলৈ ৰাতিপুৱা বা দিনতহে পামগৈ যেন লাগিছে মানে কালি 12টা বজাত আহিছিলোঁ যেতিয়া নেকি আজি এতিয়া 12টাৰ কি 1টা বাজিলে এতিয়া দিনৰ হয় অলপ সোনকালে পাইছিলোঁ কিন্তু মেচিন নমাওঁতে ভাত চাত খাওঁতে 1টা বাজি গ'ল আজি 1টা বজাতহে ইয়াৰ পৰা ওলাই গৈছোঁ কাইলৈ এতিয়া কিমান দেৰি পামগৈ আৰু ঘৰ সেইপিনে চব পাহাৰ কিমান ওখ এইটো চক দেখি নাপাওঁ দেখিছে পাহাৰ কৰি গৈছোঁ আৰু তাতে এইফালে চক নদী এখন আছে পাহাৰৰ ওপৰতে ওচৰলৈ মই নাই যোৱা দেখিছে এখন ইমান দূৰলৈকে দেখিছে চক পাহাৰ দেখিছে চক কেনেকুৱা পাহাৰ কেনেকুৱা ভয়ানক চব পাহাৰ মানে বৰষুণ হেৰি দিলে কিছুমান জেগাত ভাঙি এইটোত বা শিলৰ কাৰণে এইটোত খহি নাযায় কিন্তু ৰাস্তা বনাইছে এইটো কাটি মেলি সেইটোকে নদীখন আৰু এইটো পাহাৰ চাওক ইমান খহালে ইমান ওপৰলৈ একো দেখি নাপায় মানে কেমেৰা কভাৰ কৰিব পৰা নাই ইমান ওপৰলৈকে আছে আৰু আমি তলে এদিকে তলে আমি খোজকাঢ়ি গৈ আছোঁ ইমান ওখ আৰু ভয়ানক বুলি ক'লেও বেয়া নহয় এইটোত চক এনেকুৱা খাটা দিকে ফালে চক কেনেকুৱা ভয়ানক পাহাৰ এনেকুৱা জেগাত আহি গৈছোঁ নাজানি আহি গ'লোঁ আৰু গম পোৱালে ইমান এনেকুৱা পাহাৰ আমাৰ ছটাহাতীখন লৈ পিনে মানে নাহিলোঁ হ'লে সেইজনে গৈ আছে ছটাহাতী লৈ পিনে নাহিলোঁ হ'লে গম নাপাওঁ কিমান পাহাৰত এনেই পাহাৰৰ জেগাত গৈছোঁ আগত আনকালে কিন্তু এনেকুৱা বুলি গম নাই পোৱা যিটো জেগাত মানে পাইছোঁ গাড়ী আমাৰ নুঠে 2বাৰ 3বাৰ ডাউন হৈ গৈছে আকৌ উঠাওঁ তেনেকৈ কৰি ৰাতি আহি আছোঁ পূৰা ৰাতি আহিলোঁ ৰাতি আহোঁতে
দিনত পাইছোঁহি আৰু তেনেকৈ আহিছোঁ আৰু সদায় ৰখা নহ'ব আলু বুলি কৈছিলে আলুৰ পৰা আৰু 22 কিলোমিটাৰ ভিতৰত সোমাইছোঁ 22 কিলোমিটাৰ আপোনালোকে কেতিয়াবা নেটত মাৰি চালে গম পাব আলু কিমান দূৰ আছে তিনিচুকীয়াৰ পৰা যিটো দেখাইছে 222 বুলি দেখাইছে তাতকৈ বেছি ওলাইছে আমনি লাগিছে এতিয়া যায় কেনেকৈ যাম কেতিয়া পামগৈ সেইটোৱে চিন্তা লাগিছে গাড়ী একো প্ৰব্লেম নিদিয়ক সেইটোৱে চিন্তা কৰিছোঁ ইয়াৰ পৰা আৰু মেচিন এটা ঘূৰাই পঠিয়াইছে ইয়াৰ গাড়ীত এইটো মেচিন তো এফালে এতিয়া মানে ঘৰলৈ বুলি আহিছোঁ আৰু ঘৰলৈ বুলি আহোঁতে মানে সিহঁতি ৰাস্তা অকণমান শ্বৰ্টকাটিং ৰাস্তা এটা দেখাইলে আৰু এইফালে শ্বৰ্টকাটিং ৰাস্তাটো ইয়াৰ ভিউটো বেলেগ অকণমান দেখাই দিছোঁ আপোনালোকে চাওক এইফালে এজন চাওক মানে নেটৱৰ্ক নাপায় ইয়াত বহুত প্ৰব্লেম নেট নাই কাৰণে গাড়ী চকাৰ ওপৰত উঠি পূৰা ফোনত কথা পাতি আছে চাওক আপোনালোকে কেনেকৈ মানে নেটৱৰ্কৰ কাৰণে কিমান প্ৰব্লেম হৈছে মানে গেষ্টিকে নিচিনাই হৈছে আৰু গেষ্টিক বুলি সেই চিৰিয়েলত আছে যে গেষ্টিকে আৰু সেইটো টাইপৰে হৈছে গেষ্টিকে যেনেকৈ বাঁহৰ ওপৰত উঠি কৰে পাইছে বৰ বেলেগ জমাইছোঁ মই অঁ এই গেষ্টিকৰ লিখা জমাইছোঁ এইটো কি বুলি কয় গেষ্টিক বুলি এটা আছে ন এই চিনেমাখন গেষ্টিক বুলি এটা ওলাই তাৰ লিখা জমাইছোঁ সি যে পাঁচ গছৰ ওপৰত উঠি কিনে ফোন কথা পাতে যে হেল্ল' শুনিছ নাই হেল্ল' এটা মানুহটো থিয় হৈ কিনে ওপৰলৈ হৈ কিনে কথা পাতি আছোঁ মানুহটো গাড়ীখনৰ ওপৰত সেইটো মানে গাড়ী বহুতখিনি ৰানিং কৰি দিয়া কাৰণে মানে এডোখৰত অকণমান ছাঁ পাইছোঁ দেখি অকণমান ৰখিও দিছোঁ আৰু ই ৰখা দেখি পূৰা কথা পাতিব লাগি গৈছে ভাত কিহে খালি ৰ'দত বুলি চাই থাকিলেও নহ'ব মানে ঘৰো পাবগৈ লাগিব ন দিনৰ পোহৰে ভাগতে যদি পোৱা যাওঁ বহুত ভাল হ'ব সেইকাৰণে এতিয়া মানে যাবলৈ গৈ আছোঁ আৰু আকৌ ঘৰলৈ বুলি এতিয়া মানে পাহাৰ ওপৰৰ পৰা যেনে ৰাস্তাটো ডাউন তললৈ গৈ আছোঁ আৰু তললৈ এনেকৈ কৈয়ে ঘৰলৈ এতিয়া নামি মানে অহাতকৈ মানে সোনকালে পামগৈ যেন লাগিছে আৰু যিখিনি ৰাতি ভাগত ভিডিঅ' উঠাব নোৱাৰিলোঁ সেইখিনি এতিয়া এইখিনি ভিডিঅ'খিনি ৰাতি ভাগত যিখিনি আহিছোঁ সেইখিনি অকণমান উঠাই দিছোঁ যিমানখিনি পাৰোঁ আৰু চব দেখুৱাটোতো সম্ভৱ নহয় কাৰণ মানে কিছুমান বহুত ভয়ানক জেগা আছে ভয়ানক জেগাত মই মানে ভিডিঅ' কৰিব পৰা নাই আৰু তেনেকৈয়ে যিমানখিনি পাৰোঁ কৰি আহি আছোঁ আপোনালোকে চাই থাককচোন দেখাই আছোঁ জেগাবোৰে চাই যাওক আপোনালোকে হওঁতে এইপিনে সৰু মৰু এখন ব্ৰিজ দেখিলোঁ এই ব্ৰিজখনো অকণমান উঠাই দিছোঁ আপোনালোকক দেখাই দিছোঁ পাহাৰ মাজত যিহেতু ব্ৰিজ এখন পাইছোঁ ব্ৰিজখন এখন চাওক আগত গাড়ীও গৈ আছে এই মানে বহুত ধুনীয়া পাহাৰ থকা ওপৰলৈকে বহুত ওখৰ পাহাৰ কিন্তু আৰু দেখিবলৈও ধুনীয়া আৰু কিন্তু বহুত ভয়ানক এটা চাইডে পাহাৰ ইমান ওখ একদম লাম্বা পাহাৰ ওখ আৰু এটা চাইডে একো নাই একদম মানে দ নদী আৰু তলত যদি পৰি যাওঁ ক'ত পৰিম ঠিকন নাই গতিকে তথাপিও যিমান সাহসত অকণমান ভিডিঅ' কৰি লৈ গৈছোঁ আৰু এনেকুৱা বুলি অকণমান দেখাবলৈ বুলি যিখিনি পাৰোঁ সিমানখিনিয়ে দেখাইছোঁ আপোনালোকে চাই যাওক কিন্তু বহুত সাহস আৰু ভয়ানক হৈ আছে তথাপিও সাহসত দেখাই ভিডিঅ' কৰি গৈ আছোঁ আৰু মই
আন্ধাও হৈ আহিছে আৰু ধুমাধুম যাব লাগে ঘৰলৈ। আজিলৈ ভিডিঅ'তে ইমানতে সামৰিছোঁ।